তুমি যে মোতকে ডাঙৰ এতিয়া মহাৰাজৰ মতে যদি আমি কৰ্মভাগ কৰিব নোৱাৰো তাৰ পাছৰ পৰ্যায়টো কি হ'ব তুমি ভাবি চাইছানে? একো নহয়, পুৰস্কাৰ পাম। পুৰস্কাৰ উপায় আছে। এই শুনিছো বোলে প্ৰহ্লাদ ত্ৰিপুটি বৰ বন্ধুপ্ৰিয়। আমি যদি কেনেবাকে প্ৰহ্লাদৰ লগৰীয়াসকলক হৰি বিদ্ৰোহী কৰি তুলিব পাৰো তেতিয়া আমাৰ কামটো সহজ হ'ব। তাৰ পাছত পুৰস্কাৰৰ বিপৰীতে যদি আমাক নচচা ফুলত দিয়ে তেতিয়া তিৰস্কাৰ। সেই মুখা আহিছে এইফালে। আহা গুৰুদেৱ প্ৰণাম। আয়ুষ্মান ভৱ। পাছত যি হয় হ'ব হ'ব। আহা আগবাঢ়ি আহা। বহা, সুন্দৰ সুন্দৰকে চাৰি পানীকে বহা। এই আজি আমাৰ পৰম সৌভাগ্য দুজৰা গুৰু দৰ্শন লভিছো। আমাৰো পৰম সৌভাগ্য তোমালোকক আমি শিক্ষা প্ৰদান কৰিম। কিন্তু প্ৰহ্লাদ, গুৰু দুজনাই কোৱা কথা আখৰে আখৰে মানি চলাটোহে কিন্তু সশিষ্যৰ লক্ষণ দেই। নিশ্চয় মহামানী গুৰুজনে হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব। আমি বাৰু কিয় নামানিম গুৰুদেৱ? প্ৰহ্লাদ, তুমি কোৱা কথাটো মানে নহয়, তুমি কোৱা কথাটো হয়ো নহয়। কিয় জানানে? এইখন হৈছে দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য। ইয়াত তুমি ভুলতো হৰিনাম উচ্চাৰণ কৰিব নোৱাৰিবা দেই প্ৰহ্লাদ। বাৰু বাৰু বাচাহঁত, আজি যিহেতু তোমালোকৰ প্ৰথমটো দিন, আমি তোমালোকক ৰাজনীতি, যুদ্ধ নীতি আৰু বামানয় শাস্ত্ৰৰ জ্ঞান দিম হত দেই। এতিয়া প্ৰথমতে আমি বামানয় শাস্ত্ৰৰ 5টা বৰ্ণৰ শিক্ষা দিম তোমালোকক। ক, খ, গ, ঘ, ঙ। এতিয়া মই যি কওঁ তোমালোকে মোৰ লগে লগে আওৰাই যাবা হওক দেই বাচাহঁত। হ'বনে? ডাঙৰকে কোৱা, শুনা নাই। ডাঙৰকে কোৱা। হ'ব। হেৰি কবা এতিয়া। কয় কালি। ডাঙৰকে কোৱা। নহয়, ভুল হৈছে। আকৌ কোৱা দাদা। কয় ডাঙৰকে। সেইটো নহয় 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 ভাই, মই বুজিছো। মই ডাঙৰকে ক'ব লাগিব। কয় কালি কৃপাময়ী অভিমুক্তা শক্তিৰূপে ক্ষয় খাতে খগেশ্বৰী গয় গতি প্ৰদায়িনী ঘয়। আমাক কৈ দিয়া। কোৱা, কিবা এটা সুধিছে নহয়, কোৱা। তোমাক ক'বলৈ কৈছে। হা, ঘয়ে কি কৈ দিয়া। মোক ক'বলৈ কৈছা ন? শুনা, ঘয়ে কৈ দিয়া। ঘয়ে ঘৰতে লাগি ধৰিলে। পেটত আছে, মুখত নাই নহয়। আহিব, পাছত আহিব মুখলে। ঘয়ে মুক্ত কেশী। মনত পৰিছেতো। কৰিছে ন? উঙয়ে এইটো দাদাই ক'ব দেই। কোৱা। তোমাৰ আকৌ পেটতে আছে চাগে, অহা নাই। বুজিছো। উঙয়ে অনন্ত দুৰ্গা। পাৰিছে বাৰু। তোমালোকে জোটনি আখৰবোৰ শিকিছানে? শিকিছো গুৰুদেৱ। কোৱাচোন জোটনি আখৰ মানে কি? পাৰিছো বোলে। জোটনি আখৰ মানে হৈছে ইটোৰ ওপৰত সিটো জোট খাই থকাটোৱে জোটনি আখৰ দেই। বাৰু ভাই, সিহঁতক জোটনি আখৰ লিখিবলৈ দিয়া। হয়। পেটৰ পৰা মুখলৈ আনা, লিখিবলৈ দিয়া। মই যি কম তোমালোকে সেয়া লিখিবা দেই। দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। এই বাক্যশাৰী এশাৰী, দুশাৰী, তিনিশাৰী একদম সুন্দৰকৈ লিখিবা দেই। লিখা। লিখা। দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ।
ভ্ৰমণয় শাস্ত্ৰ জ্ঞান বিৰাজি প্ৰণাদ মৰুৱে শাস্ত্ৰ জ্ঞান জ্ঞানী হৰিবীৰে অনুভূতি আহিকে ৰাহিকে জানি প্ৰণদেৱুলয় হৰি হৰি প্ৰণদেৱুলয় হৰি হৰি। এইফালৰ পৰা আৰম্ভ কৰাচোন কি লিখিছে চোৱা উঠা চাও কি লিখিছা চাও সুন্দৰ লিখিছে সুন্দৰ লিখিবই তই লিখিব কি লিখিছে একো সুন্দৰ লিখা নাই শুনা সি আৰম্ভণিতে ভুলটো কৰিছে ভুলটো শুনিবা সি লিখিছে দম্পতী হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ দম পাতিলে শুনো দৈত্যপতি দেই শুধৰা চাও তুমি একা ইহে সুন্দৰ লিখিছে ই লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ হচৰহে লিখিলে নেকি ঠিকে আছে হচৰে এই হৰটোবত খালি এইডাল দিলে ঈশ্বৰ হৈ যাব দেই পাৰিবই ভৱিষ্যত আছে চাও তুমি একা পাইছেনে ই লিখোতে ঢেৰ কিবা কিবি লিখিছে কিন্তু মই 3 শাৰীহে দিছিলো তাকেহে বাখৰো ইয়াত পুৰে আখৰ নে হা লগাই দিম এটা থাপৰ ওলাই যাব তেজ নাকৰ এইবাৰতো আখৰ নহয় এইবাৰ যাব কি কৈছিলো সুন্দৰকে শাৰীকে লিখ বুজি পোৱা তই আকৌ তোৰ এটা আখৰ যদি পূবত এটা আখৰ পশ্চিমত হে শাৰী পাতিকে লিখ দেই বুজিয়ে পোৱা নাই কি লিখিছ উঠা ই শুদ্ধ লিখিছে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ পাছো তই দৈত্যপতি ককাক মানে তই আগৰ দৈত্যপতি তোতকে পিছৰ মহাই পিছৰ নহয় ঈশ্বৰ শুদ্ধকে লিখ দাদা যিহেতু তুমি জ্যেষ্ঠ মই জ্যেষ্ঠৰ আদেশ কনিষ্ঠাই পালন কৰে তুমি সোধা মই এই মুখা সুধিব লাগিব হয় তুমি শুধালানে তুমি সুন্দৰ বাছা প্ৰহ্লাদ উঠা লগ গুৰুদেৱ ভাইলানে বাৰু ইয়াৰ ওপৰতো দৃঢ় বিশ্বাস দৈত্যপতিৰ সন্তান শুদ্ধই লিখিব চোৱা কি লিখিব দাদা কপনি লিখিলে কপনি উঠিবই সি যিবোৰ লিখিছে কি সি লিখিছে সত্যই সদায় জয় য'তে বাঘলে হয় ত'তে ৰাতি হয় আৰু কি লিখিছে শুনা আৰু লিখিলে নেকি সি লিখিছে সত্য ভগৱান বোলে ই আমাৰ দুটা ল'ব পাৰে মই জানিছিলো আৰু লিখিছে কোৱা নাই আৰু আছে নেকি ই লিখিছে সত্যম শিৱম সুন্দৰম ই আমাৰ দুটা কালন্তক জম প্ৰহ্লাদ তোমাক কৈছো নে ইয়াত তুমি হৰিনাম উচ্চাৰণ নকৰিবা সীতাৰা দেশ কিন্তু বেত্ৰাঘাত পৰ্যন্ত কৰিবলৈ কৈছে দেই ইয়াত হৰিনামৰ কণ্ঠ ফুটিলে সহস্ৰ বেত্ৰাঘাত হৰিয়ে নিষ্ফল কৰিব ইয়াক এনেকে নহ'ব ইয়াক মন্ত্ৰই মন্ত্ৰমুগ্ধ কৰিব লাগিব বুজিছানে